নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক স্বাগতম জনাইছোঁ অসম জ্ঞান ইন ডেপথলৈ এটা ভ্লগ চাবলৈ। আজি আমি গৈ আছোঁ ভুলেশ্বৰ মন্দিৰলৈ। কোৱা হয় যে এই মন্দিৰটো হেনো পাণ্ডৱসকলে সজাইছিল, অৱশ্যে পাছত ইয়াক পুনৰ নিৰ্মাণ কৰা হৈছে। আজি আমি সেই মন্দিৰটোলৈকে যাম আৰু ইয়াত কিছুমান অবিশ্বাস্য কাহিনীও আছে, সেয়াও মই আপোনালোকক হিষ্ট্ৰীৰ লগতে কৈ যাম। তেনেহ'লে আহক আৰম্ভ কৰোঁ। পুনে চহৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰৰ এটা পাহাৰৰ সৰু টিলাত এই মন্দিৰটো পাণ্ডৱসকলে সজাইছিল। মন্দিৰ পোৱাৰ আগে আগে প্ৰায় ৪ কিলোমিটাৰমান পথ বৰ অকোৱা পকোৱা। এইখিনি কামাখ্যা মন্দিৰলৈ উঠি গৈ থকাৰ নিচিনা লাগে। বৰষুণৰ দিনত এই ৰাস্তাটো সেউজীয়া হৈ থাকে, মানে দুই পিনে সেউজীয়া হৈ থাকে। কিন্তু এতিয়া চাওকচোন, ঠাণ্ডাৰ দিন আহিছে কাৰণেই ৰাস্তাটোৰ দুই পিনে যেন একেবাৰেই খৰাং। আমি এখন গেট পাইছোঁহি। এই মন্দিৰটো ভগৱান শিৱৰ নামত বনোৱা হয় আৰু গেটখনতেই লিখা আছে ওম নমঃ শিৱায়। জান নেজানকৈ মন্দিৰটো দেখা পোৱা গৈছে আৰু এতিয়াৰ পৰা মই আপোনালোকক এই মন্দিৰৰ হিষ্ট্ৰীখিনিও কৈ যাম। বৰ্তমান সময়ত এই মন্দিৰটো মংগলগড় বুলি এটা কিলাৰ মাজত অৱস্থিত। মংগলগড় ফৰ্ট। গতিকে এই মন্দিৰটোলৈ পোৱাৰ আগত আপোনালোকে কিছুমান ধ্বংসাৱশেষো দেখিবলৈ পাব। মংগলগড় ফৰ্টৰ ধ্বংসাৱশেষ। অৱশ্যে মোৰ সেইখিনি ল'বলৈ নহ'ল, তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এয়া আমি মন্দিৰটো আহি পালোহি আৰু মন্দিৰৰ বাহিৰত এম্পল পাৰ্কিং স্পেচ আছে, যাতে ইয়ালৈ অহা মানুহখিনিৰ কোনো অসুবিধা নহয়। গাড়ী পাৰ্ক কৰাৰ পাছত এইখিনিৰ পৰা আমি খোজকাঢ়ি যাব লাগিব, কাৰণ মন্দিৰলৈ যাবলৈ আমি খটখটি উঠিব লাগিব। তাৰ আগতে আমি ইয়াত চেণ্ডেল থ'ম আৰু অলপমান আগত প্ৰসাদৰ কিছুমান দোকান আছে, তাৰ পৰা আমি প্ৰসাদ ল'ম। মই যে কৈছিলোঁ এই মন্দিৰটোত অবিশ্বাস্য কাণ্ড ঘটে, সেয়া কি জানেনে? এই মন্দিৰটোত ভগৱানক প্ৰসাদ হিচাপে আগবঢ়োৱা হয় পেৰা, আৰু কোৱা হয় যে এই পেৰাটো আগবঢ়াই দিয়াৰ পিছতে হেনো অদৃশ্য হৈ যায়। মানে ভগৱানে হেনো পেৰাটো গ্ৰহণ কৰে আৰু সেইবাবেই অদৃশ্য হৈ যায়। সেয়া আজি ময়ো চাব বিচাৰিছোঁ। ব'লকচোন মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ। তাৰ আগতে মন্দিৰৰ কাষতে বহি থকা এই দোকানবোৰ দেখিছেনে? সৰু সৰু দোকানবোৰ যে, ইয়াৰ পৰা আমি প্ৰসাদ লৈছোঁ। এই প্ৰসাদৰ মূল্য প্ৰায় ৫০ টকাৰ ওচৰা ওচৰি। আপুনি কিমান সামগ্ৰী লৈছে তাৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া আমি উঠি যাবলৈ লৈছোঁ মন্দিৰটোৰ পিনলৈ, আৰু এই খটখটিখিনি দেখিয়ে অনুভৱ হৈছে যেন এয়া বহুত প্ৰাচীন। আহকচোন ওপৰলৈ গৈ চাই আহোঁ। বন্ধুসকল, মন্দিৰৰ বাহিৰৰ ৱালখন আপোনালোকে যদি মন কৰে, এনে লাগিব যেন আমি এটা মন্দিৰলৈ নহয়, দুৰ্গৰ ভিতৰলৈহে সোমাই গৈ আছোঁ। মোৰো এনেকুৱাই লাগিছিল। কিন্তু ইয়াৰ এটা কাৰণ আছে। এই মন্দিৰটো ৮ শতিকাত প্ৰথম নিৰ্মাণ কৰা হৈছিল। মানে পাণ্ডৱসকলে বনোৱাৰ পাছত প্ৰথমবাৰ ৮ শতিকাত নিৰ্মাণ কৰিলে, আৰু তাৰ পিছত ১২ শতিকাত ৰজা কৃষ্ণদেৱ ৰায়ায়ে ইয়াক পুনৰ নিৰ্মাণ কৰিলে, আৰু সেই সময়ছোৱাত তেওঁলোকে ইয়াক নিৰ্মাণ কৰিলে মংগলগড় দুৰ্গৰ সৈতে একেলগে। গতিকে বাহিৰৰ ৱালখন আৰু ভিতৰৰো কিছুমান ৱালৰ স্থাপত্য দেখাত দুৰ্গৰ নিচিনাই লাগে। আমি ভিতৰলৈ সোমাই গৈছোঁ আৰু দেখিবলৈ পাইছোঁ যে ইয়াত নেচাৰেল লাইটছ নাই বুলিয়ে ক'ব পাৰি। নেচাৰেল লাইটছৰ চ'ৰ্চ বা যিটো আমি সূৰ্যৰ পোহৰটোৰ উৎসটো য'ৰ পৰা আমি পাম, সেয়া অলপমান আগুৱাই গৈ পাম। মন্দিৰটোৰ সম্পূৰ্ণ ভিতৰৰ যি গৰ্ভগৃহ এৰিয়া, সেই এৰিয়াটোত সূৰ্যৰ পোহৰ নপৰেই। এয়া চাওক। কিন্তু মই বহুত বেছি অভিভূত হ'লোঁ আন এটা কথাতে। এই মন্দিৰটোৰ খুঁটাবোৰ দেখিছেনে? কিমান পাৰফেক্টলি কাটিছে দেখিছেনে? এই মন্দিৰটোৰ খুঁটাবোৰ হেনো ১২ শতিকাত পুনৰ নিৰ্মাণ কৰাইছিল, কিন্তু ৮ শতিকাতো ইয়াত নিৰ্মাণ কাৰ্য চলিছিল। মই অভিভূত হৈছোঁ ভাবি যে ইমান পুৰণি কালত, ৮ শতিকাই হওক বা ১২ শতিকাই হওক, তেওঁলোকৰ হাতত এনেকুৱা কি মেচিনেৰিজ আছিল যে তেওঁলোকে ইমান পাৰফেক্টলি প্ৰতিটো খুঁটাই কাটিব পাৰিছিল।
এয়া হৈছে নন্দী মহাৰাজ আৰু কোৱা হয় যে নন্দী মহাৰাজক হেনো পাণ্ডৱসকলে স্থাপন কৰা সময়ৰ পৰাই এনেকৈ তেওঁ ইয়াতেই আছে। বন্ধুসকল, মই আপোনালোকক মন্দিৰৰ ভিতৰত মানে গৰ্ভগৃহলৈ লৈ যাবলৈ চেষ্টা কৰিম, কিন্তু ইয়াত মই আহি গম পাইছোঁ যে গৰ্ভগৃহ হেনো আজিকালি ডাইৰেক্ট পেৰা দিব নোৱাৰে, তাত বন্ধ কৰি থোৱা হৈছে। ভক্তসকলৰ বাবে সেয়া মুকলি নহয়, কিন্তু মই চেষ্টা কৰিম যে তাৰ চাৰিওফালৰ যিখিনি অ'পেন এৰিয়া আছে আমি যেন সেইপিনেদিয়ে গৈ মন্দিৰটোকে ভালকৈ চাব পাৰোঁ। এই মন্দিৰটোৰ বিশেষত্ব অনেক। তাৰ ভিতৰত এটা হ'ল, যদিও বা প্ৰধানকৈ ই এটা মহাদেৱৰ মন্দিৰ, ইয়াত অন্যান্য দেৱ দেৱীও ৰখা হৈছে, যেনে এয়া খাটু শ্যামজী। তাৰ পাছতে আমি আকৌ এবাৰ মন্দিৰটোৰ চাৰিওফালে পৰিক্ৰমা কৰিলোঁ আৰু মই আপোনালোকক ওপৰলৈও এবাৰ দেখুৱাব বিচাৰিছোঁ। চাওকচোন, চিলিঙিখনলৈকে তেওঁলোকে তাত কাৰুকাৰ্য কৰিবলৈ এৰা নাই আৰু প্ৰতিটো কাৰুকাৰ্যই খুব নিখুঁত। আন এটা কিংবদন্তীৰ মতে এই মন্দিৰটো এইখিনিত এইকাৰণেই বনোৱা হ'ল যে মা পাৰ্বতীয়ে হেনো মহাদেৱৰ লগত বিয়া হোৱাৰ আগত এই মন্দিৰটোৰ এই ঠাইখিনিতেই, মানে মন্দিৰটো তেতিয়া নাছিল কিন্তু এই ঠাইখিনিতেই মহাদেৱৰ কাৰণে নৃত্য কৰিছিল। সেইকাৰণে এই মন্দিৰটো এই জেগাখিনিত পাণ্ডৱসকলে প্ৰতিষ্ঠা কৰিলে। অৱশ্যে মহাৰাষ্ট্ৰত এনেকুৱা বহুতো মন্দিৰ আছে যিবোৰ পাণ্ডৱসকলে প্ৰতিষ্ঠা কৰি থৈ গৈছিল। পৰিক্ৰমা কৰি কৰি আমি এতিয়া মন্দিৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ ৰাস্তাটো বিচাৰি পাইছোঁ আৰু এতিয়া আমি পোহৰো দেখিবলৈ পাইছোঁ। অৱশ্যে আপোনালোকক মই ইয়াত দেখুৱাব পাৰিম যে কিমান সৌৰ্যপূৰ্ণভাৱে এই মন্দিৰটো সজা হৈছিল। পিলাৰ্ছবোৰ দেখিছেনে? আৰু এয়া চাওক মন্দিৰৰ স্থাপত্য শিল্প। এই যে মূৰ্তিবোৰ দেখিছে, ইয়াৰ আৰ্কিটেকচাৰটো হৈছে ছাউথ ইণ্ডিয়ান আৰ্কিটেকচাৰ আৰু এই মূৰ্তিসমূহে হেনো পুৰাণৰ কাহিনী কয়। অৱশ্যে মূৰ্তিবোৰৰ বহুতবোৰ ভঙা চিঙা আছিল। তাৰ কাৰণ হ'ল এই মন্দিৰটো মোগল আক্ৰমণৰ পৰা সাৰি যোৱা নাছিল। মোগলসকলে আক্ৰমণ কৰি এই মন্দিৰটোৰ বহুত ক্ষতি কৰিলে। অৱশ্যে এতিয়া যিখিনি দেখিছে সেয়াওতো কম নহয়, হয়নে? এই মন্দিৰটোতে বাহিৰলৈ ওলাই আহিলেও সৰু সৰুকৈ আন সকলোবোৰ ভগৱানৰ বাবে সৰু সৰুকৈ কুটীৰৰ দৰে বনাই ৰখা হৈছে। এই মন্দিৰটো এটা সময়ত পেছোৱাসকলে দুৰ্গ হিচাপেও ব্যৱহাৰ কৰিছিল। গতিকে ইয়াতে শিলেৰে বিচনাৰ দৰে কিছুমান আৰ্কিটেকচাৰ দেখিবলৈ পোৱা যায়, শিলেৰে নিৰ্মিত। মই আপোনালোকক দেখুৱাম। মন্দিৰটোৰ আটক ধুনীয়া আৰ্কিটেকচাৰ চাই এতিয়া আমি এই দৰ্জাখনেদি বাহিৰলৈ ওলাই যাবলৈ লৈছোঁ। অৱশ্যে আমি অকল প্ৰধান মন্দিৰটোৰ পৰাহে বাহিৰলৈ ওলাম আৰু অন্য যিখিনি ঠাই আছে মন্দিৰটোৰ আশে পাশে সেয়া চাম। আৰু এই দৰ্জাখনৰ পৰা গোটেই চহৰখন ধুনীয়াকৈ দেখা পোৱা যায়। চাওকচোন। মন্দিৰৰ বাহিৰলৈ ওলাই আহিলোঁ আৰু এতিয়া আমি দেখিছোঁ এটা ডাঙৰ টিলিঙা আৰু টিলিঙাটো বজাই ইয়াৰ কাষতে থকা যিটো সৰু ৰাস্তা, সেই ৰাস্তাটোৰেদি তললৈ আমি নামি যাম। মন্দিৰৰ পৰা তললৈ নামি আহি আমি এখন ডাঙৰ চোতালৰ নিচিনা পালোঁ আৰু তাৰ লগতে আছিল এটা কুতুব মিনাৰৰ দৰে খুঁটা। এই খুঁটাটো কেৱল চাকি জ্বলাবৰ বাবে ব্যৱস্থা কৰা হৈছিল। অলপ পাছত মই আপোনালোকক দেখুৱাম যে ইয়াত বহুত ডাঙৰকৈ শিলেৰে চাকিও বনাই থোৱা হৈ আছে। তেতিয়াৰ দিনততো লাইট নাছিল, গতিকে পোহৰ কৰি থবৰ বাবে চাকি বহুত জৰুৰী আছিল আৰু সেইবাবে বহুত ডাঙৰ আকৃতিৰ চাকি শিলেৰেই বনাই লোৱা হৈছিল। এনেকুৱা ধৰণৰ বহুকেইটা সুৰংগ এই চোতালখনৰ পৰা দেখিবলৈ পোৱা গ'ল। হয়তো এই চোতালখনৰ পৰাও আণ্ডাৰগ্ৰাউণ্ড আৰু ঘৰ আছে, যিবোৰ এতিয়া বন্ধ। এই খটখটিৰে তললৈ নামি যাব নোৱাৰি। যিহেতু
এই মন্দিৰৰ এই চোতালখনো দুৰ্গৰে এটা অংশ আছিল, গতিকে হয়তো এয়া পহৰাৰ বাবেও ব্যৱস্থা কৰা হৈছিল ইয়াত, আৰু সেইবাবেই গোটেই চহৰখন যাতে দেখা পোৱা যায় তাৰ বাবে এই লোকেশ্যনটো বাছি লোৱা হৈছিল। ইয়াৰে এজোপা আহঁত গছৰ তলত এয়া হনুমানজীৰো এটা শিলতে খোদিত মূৰ্তিও দেখা পোৱা গ'ল। চোতালখনৰ পৰাই আন কেইবাটাও সৰু সৰু মন্দিৰ কানেক্টেড, যেনে এই মন্দিৰটোত সাপৰ পূজা হয়, হয়তো এয়া নাগ দেৱতাৰ মন্দিৰ। আৰু এইটো যে দেখিছে, এই মন্দিৰটো গণেশ বাবাৰ মূৰ্তিও আছে আৰু আন ভগৱানৰো এটা সৰুকৈ মূৰ্তি আছে। ভিতৰখন আছিল আন্ধাৰ। নাজানো কিয় এই মন্দিৰটোলৈ সোমাই যোৱাৰ পাছত মোৰ বৰ ভয় যেন লাগিছিল, মই ওলাই গুচি আহিলোঁ। কিন্তু এটা কথা ক'ব পাৰোঁ যে এই মন্দিৰটো হয়তো পিছত নিৰ্মাণ কৰা হৈছে, কাৰণ ইয়াৰ আৰ্কিটেকচাৰ আছিল মোগল আৰ্কিটেকচাৰ। আমাৰ মন্দিৰ চাই শেষ হ'ল, গতিকে আমি ভুলেশ্বৰ টেম্পলৰ পৰা এতিয়া ওলাই আহিলোঁ। এতিয়া আমি ঘৰমুৱা হৈছোঁ। খুব গৰম পৰিছে এইখিনি সময়ত, দুপৰীয়া সময় হোৱাৰ বাবে খুব গৰম পৰিছে। এতিয়া আমি ঘৰলৈ উভতি যাম আৰু ভৱিষ্যতলৈও এনেধৰণৰ হিষ্টৰিকেল ঠাই আমি এক্সপ্ল'ৰ কৰি থাকিম। আৰু যেতিয়াই মই এনেধৰণৰ ঠাইলৈ আহোঁ, হিষ্টৰিকেল প্লেচলৈ, মই ভ্লগ বনাম, আপলোড কৰিম আৰু আপোনালোকৰ কমেণ্টৰ কাৰণে বাট চাম। আজিলৈ আহিছোঁ, অহা বৃহস্পতিবাৰে পুনৰ লগ পাম। তেতিয়ালৈকে ভালে থাকক। জয় আই অসম।